হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? সকলো নিশ্চয় ভালে আছে। মোৰো পিছে ভালেই দেই। তেনেকৈ সাজি কাচি ওলাই ৰেডি হৈ লৈছোঁ যাবলৈ লগৰ এজনীৰ ৰুমত। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। লগৰ ভাল বান্ধৱী এজনীক লগ কৰিবলৈ ওলাইছোঁ যিহেতু সেইকাৰণে তাইৰ বাবে দুটামান সৰু সুৰা বস্তু দোকানখনৰ পৰা লৈ ল'লোঁ আৰু এয়া লোৱা হ'লত আমি ওলাই দিলোঁ দোকানৰ পৰা। আৰু তাই আচলতে ঘৰত নাথাকে, ঘৰৰ পৰা অলপ আঁতৰত থাকে পঢ়া শুনাৰ সূত্ৰে। সেয়েহে ভাবিলোঁ সুবিধা পাওঁতেই তাইক এবাৰ লগ কৰি যাওঁ। আৰু এয়া দেখিছেনে, এজনী আমাক আগবঢ়াই নিবৰ কাৰণে ওলাই আহিছে আৰু তাই মানে বিৰাট লাজ কৰে কেমেৰালৈ, সেইটো কাৰণে কেমেৰাটো বন্ধ কৰি দিছিলে। আহি পায়েই তাই মানে চানা আনি থৈছিলে, সেয়া খাবলৈ দিলে। খাই পেলাই আমি এয়া আৰু বহি আছোঁ। তাৰপাছতে আনিলে নহয় চাহ বনাই আৰু এয়া চাহ খাবলৈ দিলে। আৰু যে তাই মানে ইমানেই লাজ কৰে কেমেৰাৰ আগত মানে মুখ উলিয়াবৰ কাৰণে বাৰে বাৰে কৈ আছে মোক নুলিয়াবি দেই, মোক নুলিয়াবি দেই। কিন্তু ময়ো জানো ক'ম, নুলিয়াই জানো পাৰোঁ। তাৰপিছত আমি ধুনীয়াকৈ চাহ খাই ল'লোঁ। চাহ খাই পেলাই এতিয়া পাকঘৰত গৈ পূৰা ডিছকাশ্যন চলি আছে যে মেগী আনি থৈছে কোনে বনাব। আৰু সেয়া মই কৈ আছোঁ যে ৰুমত আহিছোঁ, যাৰ ৰুমত আহিছোঁ বনাই খুৱাওক ন। বাট নাই, লাষ্টত গৈ পেলাই মই বনাব লগাত পৰিলে। আৰু এজনীয়ে আৰু ফোনটো লৈ আহিলেই নহয় এইফালে চাই দে বুলি। তাইকো চাই মেলি দি এইফালে আকৌ আৰম্ভ কৰি দিলোঁ আৰু মেগী বনোৱা। ময়ো বনাই মেলি বৰ বিশেষ বেয়া নাপাওঁ, সেইটো কাৰণে আৰু না নক'লোঁ আৰু চবেই বনাবলৈ কোৱাৰ কাৰণে। আচলতে সময়ৰ সোঁতত মানুহবোৰ ইমানেই ব্যস্ত হৈ গৈছে যে নিজৰ মানুহক সময় দিবৰ কাৰণেও আজিকালি মানুহৰ হাতত সময় নাথাকে। মোৰ ক্ষেত্ৰত মোৰ লগৰ বেছিভাগ বন্ধু বান্ধৱীৰে মই আজিৰ দিনত খবৰ নাপাওঁ। সেয়েহে মই যেতিয়াই সময় পাওঁ বা সুবিধা পাওঁ তেতিয়াই মোৰ খবৰ ৰখা বন্ধু বান্ধৱী কেইজনক মই অন্ততঃ লগ কৰিবলৈ চেষ্টা কৰোঁ। আৰু যি কি নহওক, কথা কৈ কৈ এয়া আমাৰ মেগী বনোৱা হৈয়ে গ'ল। আৰু আমাৰ আইগৰাকীয়ে একেবাৰে কেৰাহী চেৰাহী উঠাই আনিছে দেই। আৰু লগতে তাই ভাগ কৰিলে কম বেছ হ'ব বুলি বাতিকেইটাও আনি পেলাই মোকেই দিছে, বোলে তই বনালি যেতিয়া তই ভাগো কৰি দে। মই বোলো তহঁতে এনেকৈ কৰি থাকিলে আজি মেগী খোৱাই নহ'ব, সেইবুলি মই ভাগ বিতৰণ কৰিবলৈ লাগি গ'লোঁ। আৰু এয়া আকৌ আছেই নহয়, খোৱাৰ আগত নাখাবি ৰ মই ফটোকপি মাৰি লওঁ বুলি কোৱা এজনী, এইগৰাকী সেইগৰাকী। মই আকৌ ৰখি থকা ভকত নহয় নহয়, মই বোলো তই যি কৰ কৰ, মই খাই লওঁ। তাৰপিছত কি আৰু, তিনিজন য'ত নিৰঞ্জন ত'ত। মেগী খাই খাই কথাৰ মহলা মৰাত লাগি গ'লোঁ। কথা পতাত মহিলাসকল এনেও ভালেই, দুজনী হ'লেই যথেষ্ট, তাতে আকৌ আমি তিনিজনী গোট খালোঁ। তেনেহ'লে ভাবকচোন কেনেকুৱা এটা পৰিৱেশ হৈছিলে। সঁচাকৈয়ে পুৰণা বন্ধু বান্ধৱীবোৰ লগ পালে কিমান যে মনটো ভাল লাগে নহয়নে, কিমান যে পুৰণি কথাবিলাক ওলায়। আৰু এনেকৈয়ে পুৰণা কথাবোৰ পাতি পাতি কিমান যে সময় পাৰ হৈ গ'ল আমি সঁচাকৈ তিনিওজনীয়ে গমেই নাপালোঁ। তাৰপাছতে বোলো এনেকৈ কথা পাতি থাকিলে নহ'ব, আমি ৰুমলৈও যাবগৈ লাগিব। সোনকালে খা বুলি লৰালৰিকৈ মেগীখিনি খতম কৰি পেলাই এয়া আমি ওলাই দিলোঁ ৰুমলৈ বুলি। ওলাই পেলাই তাইক বোলো ইমান পৰে মুখখনতো নেদেখালি, এতিয়া অকণমান দেখাই দে। তাইও মান্তি হ'ল আৰু মুখখন দেখুৱালে আৰু আমি ঘৰলৈ গুচি আহিলোঁ। আৰু ভিডিঅ'টো ইয়ালৈকে চোৱাৰ বাবে ধন্যবাদ।